কি খবৰ ভালনে আপোনালোকে বাৰু ফেচ আধাৰ কৰিলেনে ফেচ আধাৰ নকৰিলে কি অসুবিধা হ'ব পাৰে আজি আমি এইখিনি আলোচনা কৰিম হাই মই ৰত্নদত্ত এছএছজি মটিভেশ্যনেল ট্ৰেইনাৰ ইতিমধ্যে আমাৰ দেখা গৈছে যে গাঁৱে গাঁৱে ফেচ আধাৰ হৈ আছে বহুত লোকে কমেণ্ট কৰিছে বাইদেউ মোৰ ফেচ আধাৰ আপলোড হোৱা নাই ফেচ আধাৰত ৰেড লাইন আহি আছে আৰু কিবা কিবি হৈ আছে গতিকে কি এই ফেচ আধাৰ কিয় কৰিব লাগে চাওক এতিয়া ফেচ আধাৰ কাৰ্ডটো যেটা আমি কৰিছোঁ আধাৰ লগত আমাৰ চকুৰ এটা কানেকশ্যন আছে আপোনালোকে যেতিয়া আধাৰ কাৰ্ডটো কৰিছিলে তেতিয়া আমাৰ চকুটো লোৱা হৈছিলে গতিকে এই চকুটো আমাৰ ইম্পৰ্টেণ্ট বস্তু যেতিয়া আমি আধাৰটো কানেক্ট কৰিম আমাৰ চকুৰ লগত কানেক্টেড হ'ব লাগিব তো সেইকাৰণে আমাৰ ফেচ আধাৰ বুলি কোৱা হৈছে যে চকুৰ লগত আমাৰ আধাৰ কাৰ্ডটো মিল আছে নে নাই যেহেতু আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে টকা 10,000 টকা দিছে তাৰপিছত 25,000 টকা দিম বুলি কৈছে বহুতে 10,000 টকা পোৱা নাই গতিকে যেতিয়া এইখিনি গোটেইখিনি বস্তু এজনী মহিলাৰ লগত কানেক্টেড হৈ থাকে টকাৰ কথা আহি যায় তেতিয়া কি হয় তেওঁৰ এটা আইডেন্টিফিকেশ্যন লাগে এটা প্ৰুফ লাগে যে এই মানুহজনী সেই মানুহজনী যাক আমি 10,000 টকা দিছিলোঁ গতিকে যেতিয়া আপুনি 10,000 টকাটো পাইছে এতিয়া আপুনি 25,000 টকা পাব কিন্তু কেতিয়াবা কি হয় এই যে মানুহজনীয়ে 10,000 টকা পাইছে তো কিবা কাৰণত অসুবিধাত পৰিছে বা ঢুকাইছে বা ক'ৰবাত গুচি গৈছে কিবা এটা হৈছে তাৰ লগত তেতিয়া কি হ'ব এই মানুহজনীৰ নামত বেংকত আকৌ টকাটো নোসোমায় যিগৰাকী মহিলাই 10,000 টকা পাইছে তাক আকৌ 25,000 টকা দিয়া হ'ব কিন্তু এতিয়া এই মানুহগৰাকী যে 10,000 টকা পাইছে তেওঁ যে এতিয়াও একেই মানুহ হৈ আছে বা ক'ৰবাত যোৱা নাই বা তেওঁ ক'ৰবাত ঢুকাইছে বা কিবা কাৰণত তেওঁৰ অসুবিধা হৈছে গতিকে চৰকাৰে কেনেকৈ গম পাব তো চৰকাৰে যদি গম পাব লাগিব কাৰণ এই মানুহজনীৰ একাউণ্টত আকৌ 25,000 সোমাব গতিকে এই মানুহজনী যে সেই মানুহজনী সেইকাৰণে তাৰ ফেচ আধাৰটো লোৱা হৈছে গতিকে আপুনি যেতিয়া ফেচ আধাৰ দিব যদি আপোনাৰ চকুৰ মিল নহয় তেতিয়াহ'লে কি হয় ৰেড লাইন শ্ব' কৰে বহুতে মোক কৈছে বাইদেউ মোৰ ৰেড লাইন আহি আছে ৰেড কিবা দেখাই আছে কাৰণ যেতিয়া কিবা কাৰণত কিবা চকুৰ প্ৰব্লেম হ'ব পাৰে আধাৰ কাৰ্ড আপলোড নহ'ব পাৰে গতিকে যদি কিবা প্ৰব্লেম হৈছে আধাৰ আপডেট হোৱা নাই ফেচ আধাৰ হোৱা নাই তেন্তে আপোনালোকে বেংকত গৈ বেংকত এটা আধাৰ চেণ্টাৰ থাকে বা পোষ্ট অফিচত বা আপোনালোকৰ এৰিয়াত য'ত আধাৰ চেণ্টাৰটো আছে সেই আধাৰ চেণ্টাৰত গৈ পেলাই আপোনালোকে কাৰ্ডটো আকৌ ধুনীয়াকৈ আপোনাৰ ফেচৰ লগত কানেক্টেড কৰাই লওক তাৰপিছত আহি পেলাই আপোনালোকে আপলোড কৰক তেতিয়া আকৌ একো প্ৰব্লেম নহয় বহুতো ফিংগাৰপ্ৰিণ্টৰ মিল নাথাকে কাৰণ হাতৰ চাপৰ কেতিয়াবা গণ্ডগোল হ'ব পাৰে গতিকে ভয় খাবলগীয়া একো কাৰণ নাই যে ফেচ আধাৰ নকৰিলে মই এইটো নকৰোঁ এইটো টকা নাপাওঁ বা মোৰ কিবা প্ৰব্লেম হ'ব গোটৰ থকা প্ৰব্লেম হ'ব তেনেকুৱা একো কথা নহয় মেইন কথা হৈছে যে আপুনি যে এইগৰাকী মানুহ তাৰ প্ৰমাণ হিচাপে এই ফেচ আধাৰটো লোৱা হৈছে কাৰণ বহুতো মহিলা বুঢ়া মানুহ আছে যি 10,000 টকা পাইছে এতিয়া বহুত মানুহ ঢুকাব পাৰে বহুত মহিলা ঢুকাইছে হয়তো নেক্সট তেওঁৰ একাউণ্টত যে টকাটো দিব তেওঁ আছেনে নাই এইটো চাব লাগিব ন সেইকাৰণে যেতিয়া আধাৰ কাৰ্ড লিংক কৰা হ'ব আধাৰ কাৰ্ডৰ লগত যদি তেওঁৰ কানেকশ্যন নহয় তেতিয়া এই টকাটো তেওঁলোকে একাউণ্টত কেতিয়াও নোসোমায় সেইকাৰণে ই ফেচ আধাৰটো লোৱা হৈছে গতিকে ভয় খাবলগীয়া কাৰণ একো নাই ফেচ আধাৰ আপোনালোকে দি পেলাই আপোনালোকৰ নিজৰ আইডেণ্টিফিকেশ্যনটো ভালকৈ ৰাখক সেইটো মেইন গোটৰ উদ্দেশ্য গতিকে গোটত থাকিব হ'লে আপোনালোকৰ আধাৰ লিংকটো হ'বই লাগিব তেতিয়াহে চৰকাৰে আপোনালোকৰ কানেকশ্যন হৈ থাকিব আৰু ডিবিডি লিংকটো আপোনালোকে বেংকত কৰাই ল'ব যদি আধাৰ লিংকটো আপোনাৰ একাউণ্টৰ লগত নাথাকে তেন্তে টকাটো কিন্তু আপোনালোকৰ অৰুণোদয় আপোনাৰ টকাৰ লগত বেংকত নোসোমায় যিকোনো টকা আপোনালোকৰ যদি একাউণ্টত সোমাব লাগে তেন্তে বেংকৰ একাউণ্টৰ লগত আধাৰটো লিংক থাকিবই লাগিব গতিকে আশা ৰাখিছোঁ আপোনাৰ গম পাইছে যে ফেচ আধাৰ কিয় লোৱা হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ